নেটৱৰ্কৰ সমস্যাই বৰ বিবুধিত পেলাইছে। আচলতে গোগামুখত একো নেটৱৰ্কেই ভালদৰে নাপায়, না জিঅ' পায় না এয়াৰটেল পায়। বাৰু যি কি নহওক, এতিয়া আমি কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত আহোঁ। কৰ্মজীৱন নিৰ্বাচনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আচলতে গ্ৰাম্য ছাত্ৰ ছাত্ৰীসকল, যিসকল গ্ৰাম্য অঞ্চলৰ 90%, 90% ছাত্ৰ ছাত্ৰী থাকে, আৰু এই 90% ছাত্ৰ ছাত্ৰীয়ে বিবুধিত পৰে। আচলতে কি কৰিব, মেট্ৰিক পাছ কৰাৰ পিছতে তেওঁলোকে ক'ত পঢ়িব, কি কৰিব, এই বিষয়বোৰক লৈ অত্যন্ত বিবুধিত পৰা দেখা যায়। গতিকে তেওঁলোকক উদ্দেশ্যে মই এই দুআষাৰমান কথা ক'ব বিচাৰোঁ। আচলতে মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া আমাৰ সম্বৰ্ধনা সভাবিলাক হয়, মই যিহেতু প্ৰাক্তন সভাপতি আছিলোঁ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি, আমি বিভিন্ন ঠাইত আমাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা অনুষ্ঠান পাতে। এই সম্বৰ্ধনা অনুষ্ঠানবিলাকত যেতিয়া আমি যাওঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া অন্তৰংগ আলাপ হয় আমাৰ, সেই অন্তৰংগ আলাপত যেতিয়া তেওঁলোকক সোধোঁ যে তোমালোকে এই যি মেট্ৰিক পাছ কৰিছা, ভাল ৰিজাল্ট কৰিছা, তাৰপিছত কোন বিভাগত এডমিশ্যন কৰিবা আৰু ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা আছে, এই কথাবিলাক যেতিয়া তেওঁলোকক সোধোঁ, তেওঁলোকে কয়, প্ৰায় 90% ছাত্ৰ ছাত্ৰীয়ে কয় যে তেওঁলোকে বিজ্ঞান শাখাত নামভৰ্তি কৰিব, সকলোৰে মন বিজ্ঞান শাখাত নামভৰ্তি কৰিব। তাৰপিছত যদি সোধা হয় যে বিজ্ঞান শাখাত নামভৰ্তি কিয় কৰিবা আৰু ভৱিষ্যত কি হ'ব বিচাৰা, তেতিয়া তেওঁলোকে কয় যে ভৱিষ্যত কোনোবাই কয় প্ৰায় ডাক্তৰ আৰু ইঞ্জিনিয়াৰ। যেন এইটো এটা পৰম্পৰা হৈ গৈছে। পৰম্পৰাগতভাৱে যেন তেওঁলোকক আমি মূৰত সুমুৱাই দিছোঁ যে ভৱিষ্যতে ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব, ধন সম্পত্তি আহৰণ কৰিব লাগিব, ডাঙৰ ঘৰ বনাব লাগিব, ভাল মানুহ হ'ব লাগিব। আচলতে এনেকুৱা কিছুমান আমি মূৰত সুমুৱাই দিছোঁ, আৰু তেওঁলোকে জীৱন যুদ্ধত প্ৰথমৰ পৰাই ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ বুকুত সপোন লৈ তেওঁলোকে এই সপোনৰ পিছে পিছে দৌৰি ফুৰিছে। আৰু আপোনালোকে এনেও চাব, বৰ্তমান সময়ত এনেকুৱা এটা সময় আহি পৰিছে, এজন শিশু জন্ম হোৱাৰ পৰাই শিশুটো 3 বছৰ হ'ল কি নহ'ল, পিঠিত এটা প্ৰকাণ্ড কিতাপৰ বেগ দি নাৰ্চাৰী স্কুললৈ আমি পঠিয়াই দিছোঁ। আৰু এই ফুল কোমলীয়া বয়সত, এটা শিশুৰ পখিলা খেদাৰ বয়সত আমি সিহঁতৰ মূৰত মগজুত সুমুৱাই দিছোঁ যে বেটা তুমি ডক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, আৰু কোনোবাক কৈছোঁ আমি ভাল অফিচাৰ হ'ব লাগিব, কোটি কোটি টকা আহৰণ কৰিব লাগিব। এনেকুৱা কিছুমান মানসিকতা আমি ছাত্ৰ ছাত্ৰীসকলৰ মূৰত আমি সুমুৱাই দিছোঁ। আৰু তাৰ পৰিৱৰ্তে এনেকুৱা খুব কম মানুহে আছে, ক'ৰবাত 1 বা 2% আছে, ল'ৰাক কিন্তু কেতিয়াও কোৱা নাই যে আমাৰ যি দেশৰ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আমি কেতিয়াও কোৱা নাই যে ডাঙৰ মানুহ হ'ব লাগিব, দেশৰ সুনাগৰিক হ'ব লাগিব, দেশৰ কাৰণে, জাতিৰ কাৰণে কাম কৰিব লাগিব, আৰু দেশৰ যি লক্ষ লক্ষ উৎপীড়িত জনতা আছে, যি দুখীয়া দৰিদ্ৰ মানুহ আছে, এই মানুহবোৰৰ কাৰণে কাম কৰিব লাগিব। এই কথা আমি আমাৰ ল'ৰা ছোৱালীক কেতিয়াও আমি শিকোৱা নাই, যাৰ পৰিণতিত পৰৱৰ্তী সময়ত আমাৰ ল'ৰা ছোৱালীবোৰ বিভিন্ন ধৰণৰ ডাঙৰ মানুহ হ'লেও যেতিয়া অফিচাৰ হ'ব, যেতিয়া ডাক্তৰ হ'ব, যেতিয়া ইঞ্জিনিয়াৰ হ'ব, তেতিয়া তেওঁলোকৰ যি দেশ সেৱাৰ মনোভাৱ, এই মনোভাৱ কিন্তু একেবাৰে নথকাটো পৰিলক্ষিত হয়। আপোনালোকে চাব, এজন চিকিৎসকে চিকিৎসা বৃত্তি শেষ কৰাৰ পিছত তেওঁ MD কৰিব, পষ্ট ডক্টৰেট কৰিব, তাৰপিছত তেওঁ গৱেষণাত ভৰ্তি হ'ব লাগে, বিভিন্ন ধৰণৰ মেডিচিন উদ্ভাৱন কৰাত, বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি আপগ্ৰেডেশ্যন কৰাত তেওঁলোকে মনোনিৱেশ কৰিব লাগে। তাৰ পৰিৱৰ্তে কি কৰে, চিকিৎসকজনে চিকিৎসা বিষয়ক অধ্যয়ন শেষ কৰাৰ পিছত তেওঁ নাৰ্ছিং হোমলৈ যাব, সেৱা আগবঢ়াব। সকলো চিকিৎসক নহয় দেই, কোনোবা একাংশ চিকিৎসকৰ সেৱাৰ মনোভাৱ আছে, কিন্তু প্ৰায় সংখ্যক চিকিৎসকেই ডাঙৰ ডাঙৰ নাৰ্ছিং হোমত যাব, ৰাতি 12টা 1টালৈকে কাম কৰিব। তাৰপিছত প্ৰায় সংখ্যক চিকিৎসকৰ আপোনালোকে আজিকালি ফিজ চাব 600 টকা 700 টকা, নহয়নে? লাগিলে আপুনি দিন হাজিৰা আপোনাৰ 300 টকা, কিন্তু আপুনি চিকিৎসকৰ ফিজ দিব লাগিব 600 টকা। তাৰপিছত ডায়েগনচিছ কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে নিজেই কেতিয়াও মাথা নামাৰে। আপোনালোকৰ জ্বৰ, কাহ, চৰ্দি, বুকুৰ বিষ, পেট বিষ যি হ'ল, কেতিয়াও নিজেই মাথা নামাৰে। ডায়েগনচিছ কৰিবলৈতো বহি আছে ন লেবৰেটৰীবোৰ, লেবৰেটৰীত গুচি যাব, লেবৰেটৰীলৈ পঠাই দিব, যাওক ডায়েগনচিছ কৰি আহক। মানে আমি ইমানকৈ এনেই শিক্ষা গ্ৰহণ কৰিলোঁ,
ইমান ডাঙৰ ডাঙৰ মেডিকেল ছায়েন্সৰ কিতাপ আমি এনেই পঢ়িলোঁ। সেই কিতাপবোৰ পঢ়ি আমাৰ জ্ঞানৰ ভাণ্ডাৰ কি ইমানেই গ্ৰন্থিত শেষ হৈ গ'ল, আমি এজন মানুহক কেছ টেকিং কৰি তেওঁ কেছ হিষ্ট্ৰী লৈ তেওঁ কি হৈছে গোটেইবিলাক অধ্যয়ন ভালকৈ ৰোগীজনক অধ্যয়ন কৰাৰ পিছত আমি মেডিচিন নিজেই ডায়েগনচিছ কৰিব নোৱাৰোঁ। আমি বিনা শকত অযথা টেষ্ট কৰাবৰ কাৰণে দিওঁ কমিশ্যনৰ ধান্দাত। এনেকুৱা ডক্তৰ হ'ব। মই প্ৰাসংগিক কথাবিলাক কৈ আছোঁ, আপোনালোক কোনেও ব্যক্তিগতভাৱে ল'ব নালাগে, বেয়া পাব নালাগে। আৰু ইঞ্জিনিয়াৰ হৈ কি কৰে, এতিয়া আপোনালোকে ধেমাজিলৈ চাওক, গাইনদী মথাউৰি কোটি কোটি টকা, মই সিদিনা RTI কৰি কিছুমান তথ্য আনিছোঁ, কোটি কোটি টকা। ইঞ্জিনিয়াৰে জানে এই মথাউৰিটো এনেকৈ নিৰ্মাণ কৰা আছে, ই ভাগিবই, সেইটো কথা জানে। কিন্তু ঘৰৰ সংস্কাৰটোতো তেনেকুৱা নহয় ন। আমি শিশু অৱস্থাত আমাৰ শিশুটিকটো আমি বুজোৱা নাই, শিকোৱা নাই যে বেটা তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব ধন ঘটিবৰ কাৰণে নহয়। ৰাইজৰ যি দুখ দুৰ্দশা হয়, বাৰিষা কালত প্ৰতিটো বাৰিষাত মথাউৰি ছিগি লক্ষ লক্ষ মানুহৰ জীৱন সম্প্ৰতি বিনষ্ট কৰে, খেতি পথাৰ বিনষ্ট কৰি পথৰ ভিখাৰী কৰি দিয়ে। পথৰ ভিখাৰী হৈছে চমৰাজানৰ মানুহে আজি কেইদিনমানৰ আগলৈকে ভিক্ষা কৰি কৰি খায় ন। বহু মানুহে ভিক্ষা কৰিবলৈ আহে, বেয়া নাপাব মই এই কথাটো কোৱাৰ কাৰণে। ইয়াৰ বাবে সম্পূৰ্ণৰূপে আমাৰ ইঞ্জিনিয়াৰ কি জগৰীয়া নহয় নেকি? এই বাৰিষাৰ কালত বালিৰ মথাউৰি নিৰ্মাণ কৰিছে, কোনে কৰিছে? ইঞ্জিনিয়াৰে কৰিছে। মথাউৰি ভালকৈ বনাইছে, কোনে ৰিপৰ্ট দিছে? মথাউৰি ইঞ্জিনিয়াৰ ৰিপৰ্ট দিছে। গতিকে আমি শিশু অৱস্থাৰ পৰাই তেওঁলোকক যিকেইজন ইঞ্জিনিয়াৰ হৈছে, যিকেইজন ডক্তৰ হৈছে, আমি এই কথাবিলাক বুজাই দিছোঁ। আৰু এনেকুৱা ডক্তৰ আছে বৰ্তমান সময়ত, মই নিজে ডক্তৰৰ প্ৰফেশ্যনটোক মই বদনাম কৰিব নালাগে। বহু ভাল ডক্তৰ আছে। দেৱী চেত্ৰী আপোনালোকে শুনিছে, দিল্লী হাৰ্ট স্পেচিয়েলিষ্ট দেৱী চেত্ৰী, তেওঁতো জনসাধাৰণক সেৱা কৰি আছে। নুমল বৰা গুৱাহাটী, তেওঁৰো জনসাধাৰণক সেৱা কৰি আছে। নেমকেয়াৰ চেমকেয়াৰ এনেও কিছুমান হস্পিটেলৰ কিছুমান ডক্তৰ আছে, আপোনালোকে পাব ইমানেই বন্ধুত্বসুলভ ৰোগীৰ লগত ব্যৱহাৰ কৰে, ইমানেই ৰোগীৰ লগত ধুনীয়াকৈ ব্যৱহাৰ কৰে ৰোগীক। মেডিচিনতকৈ কিন্তু ডক্তৰৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰে 100% নিশ্চিতভাৱে ভাল কৰিব পাৰে। কিন্তু মেডিচিন মাত্ৰ এটা আলমহে। গতিকে কিছুমান বেমাৰ কিন্তু মানসিকভাৱে যেতিয়া সন্তুষ্ট হয় ৰোগীজন, নিজেই ভাল হয়। কিন্তু এই কথাবিলাক আমি এইকাৰণে, এইটো এটা সামাজিক ব্যাধি ন, সেইকাৰণে মই উল্লেখ কৰিছোঁ। ডক্তৰ হিচাপে যেতিয়া এই যিসকল আমি শিশুক সৰুৰ পৰা আমি মানসিকতা সোমোৱাই দিছে যে ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, লাখ লাখ টকা ঘটিব লাগিব, অট্টালিকা বনাব লাগিব, তো দেশৰ সেৱাৰ নামত একো আমি যাক শিকোৱা নাই। গতিকে আমি দেশ সেৱাৰ নামত তেওঁলোকক শিকাব লাগিব যে ডাক্তৰ হ'লে, ইঞ্জিনিয়াৰ হ'লে আমি ভাল ডক্তৰ হ'ব লাগিব। আৰু এনেকুৱা ধৰণৰ বহু ছাত্ৰ ছাত্ৰী আছে যি ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখি দেখি তেওঁলোকৰ সপোন বিনষ্ট হৈ গৈছে। মোৰ লগৰ এজন পাইছিলোঁ, 5টাকৈ বৰ্ষ মানে লাষ্ট, আৰু ডক্তৰৰ তেওঁ এণ্ট্ৰেঞ্চ এক্সাম দিব নোৱাৰে। 5টাকৈ মূল্যৱান বৰ্ষ তেওঁ ডক্তৰৰ এণ্ট্ৰেঞ্চ দি এণ্ট্ৰেঞ্চ এক্সাম দি খতম কৰি দিলে। 5টাকৈ বৰ্ষত না তেওঁ ছায়েন্সত ষ্টাডি কৰিলে, না তেওঁ 5 বছৰৰ পিছত ডক্তৰ হ'ল। ডিপ্ৰেশ্যন নহ'ব কিয়? কিয় ডিপ্ৰেশ্যনত নুভুগিব সেই মানুহে? ইঞ্জিনিয়াৰ হোৱাৰ স্বাৰ্থত প্ৰথম ইঞ্জিনিয়াৰ মাথা মাৰিব ক'ত? IIT খড়গপুৰ, IIT গুৱাহাটী, IIT দিল্লী, IIT মুম্বাই। গতিকে এইবোৰ প্ৰতিষ্ঠানত আমি পঢ়িব লাগে। তো এখন IITৰ কাৰণে প্ৰায় 13 লাখ ষ্টুডেণ্টে এপ্লাই কৰিব ন। এই 13 লাখ ষ্টুডেণ্ট, গোটেই 13 লাখে কি IIT ইঞ্জিনিয়াৰ হ'ব নেকি? কেতিয়াও হ'ব নোৱাৰিব। গতিকে এই 13 লাখৰ ভিতৰত কেইজন ইঞ্জিনিয়াৰ হ'ব? গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে যি কৰ্মজীৱন কোনে আজিকালি নিৰূপণ কৰে, যে কৰ্মক্ষেত্ৰ কোনে নিৰূপণ কৰে? আপোনালোকে জানে আমাৰ ল'ৰা ছোৱালীবোৰৰ কৰ্মক্ষেত্ৰ অভিভাৱকেহে নিৰূপণ কৰে। মইহে ক'ম মোৰ ল'ৰাটোক বেটা ডক্তৰ হ'ব লাগিব তই, মই ক'ম মোৰ ছোৱালীজনীক বেটা ইঞ্জিনিয়াৰ হ'ব লাগিব তই, কোনে কয়? IITত পঢ়িব লাগিব, এই সপোন কোনে দেখুৱায়? তেওঁলোকৰতো নিজৰ সপোন নহয় এইটো। যে মাক দেউতাকে যেতিয়া ল'ৰাটোক ডক্তৰ ইঞ্জিনিয়াৰ কৈ থাকিব, যেতিয়া এটা ল'ৰাক মাক দেউতাকে ক'ব যে ষ্টেণ্ড কৰিব লাগিব, তো ষ্টেণ্ডৰ ধান্দা মাথাত সোমোৱাই ল'ৰাটো ডিপ্ৰেশ্যন নহ'ব কিয়? পৰীক্ষাৰ ৰিজাল্ট বেয়া কৰিলে ডিপ্ৰেশ্যন হয়। বহু পেচেণ্ট মোৰ ওচৰত আহে, সৰু ল'ৰা, ক্লাছ 10 পাছ, 9 পাছ, এনেকুৱা ল'ৰা আহে, যথেষ্ট আহে। তেওঁলোকে মানসিক অন্তৰ্দন্তত ভুগি ডিপ্ৰেশ্যনৰ চিকাৰ হৈ যায়। চাইকিয়াট্ৰিষ্টৰ ওচৰত গৈ তেওঁলোকে ট্ৰিটমেণ্ট কৰি থাকিব লগা হয়। এনেকুৱা ধৰণৰ পেচেণ্টটো আহে মোৰ ওচৰত। গতিকে এইবোৰ অত্যন্ত মেধাৱী ছাত্ৰ, ক্ষমা কৰিব, অত্যন্ত মেধাৱী ছাত্ৰক মেধা হত্যা কৰি দিয়া হয়। আৰু এই হত্যা কৰে অভিভাৱকে, এই মেধা হত্যা কৰে অভিভাৱকে। গতিকে এইটো এটা অত্যন্ত বেয়া কথা। বিভিন্ন ধৰণৰ কেৰিয়াৰ আছে, আমি নিৰ্বাচন কৰিব পাৰোঁ। আমি এগ্ৰিকালচাৰ ছেক্টৰ আমি নিৰ্বাচন কৰিব পাৰোঁ, যিহেতু এগ্ৰিকালচাৰে গোটেই ভাৰতবৰ্ষখনক নিয়ন্ত্ৰণ কৰি ৰাখিছে। গতিকে আপোনালোকে চাওক, ৰিলায়েন্স ফ্ৰেছ নামৰ
শ্বপিং মল খুলিছে, শাক চব্জি ঘৰে ঘৰে তেওঁলোকে যোগান দিয়ে, শীততাপ নিয়ন্ত্ৰিত কোঠাত চব্জি বিক্ৰী কৰে ৰিলায়েন্সে। যদি এগ্ৰিকালচাৰ ছেক্টৰত সম্ভাৱনাই নাই, আম্বানীহঁতৰ নিচিনা মানুহে কিয় এগ্ৰিকালচাৰ ছেক্টৰত ইনভেষ্ট কৰিছে? আপোনালোকে এটা বস্তু দেখিছে, মৰ্ণিংগা পাউডাৰ বুলি কিছুমান কোম্পানীয়ে আপোনালোকক এই কনষ্টিপেশ্যন হ'লে খাবৰ কাৰণে উপদেশ দিয়ে আৰু ঘৰে ঘৰে লৈ ফুৰে। বিভিন্ন ধৰণৰ কোম্পানীয়ে, বহুজাতিক কোম্পানীয়ে মৰ্ণিংগা পাউডাৰৰ পেটেণ্ট নিৰ্মাণ কৰিছে, মানে ছজিনা পাতৰ পৰা বনোৱা এটা মানে ঔষধি দ্ৰব্য তেওঁলোকে বনাই পেটেণ্ট ৰাইট লয় আৰু পেটেণ্ট কৰি তেওঁলোকে ঘৰে ঘৰে বিক্ৰী কৰে। এইটোতো আমাৰ খেতি, আমাৰ বাৰীত পোৱা এইবোৰ খেতি। গতিকে এই খেতিবোৰ কৰিতো আমাৰ ল'ৰা ছোৱালী উপকৃত হ'ব পাৰে। আমি মাত্ৰ গোটেই বছৰটোত বাৰিষা হ'বলৈ আমি বাট চাই থাকোঁ, আৰু বাৰিষাৰ দিনত আমি আহু খেতি কৰোঁ, বাও খেতি কৰোঁ, আমি শালি খেতি কৰোঁ। এই খেতিবোৰ 3 মাহ দিনৰ পিছত আমি কাটো, গোটেই বছৰটোত এবাৰ আমি খেতি কৰোঁ, তাৰপিছত আমাৰ মাটিবোৰ তেনেকেই পৰি থাকে। কিন্তু আমাৰ পাঞ্জাৱ, হাৰিয়ানা আদি ঠাইবিলাকত কৃষি ক্ষেত্ৰ, পাঞ্জাৱ হাৰিয়ানাই গোটেই ভাৰতীয় কৃষি ক্ষেত্ৰ নিয়ন্ত্ৰণ কৰি আছে। পাঞ্জাৱ হাৰিয়ানাৰ আমি চাউল খাই আছোঁ। গতিকে কৃষি ক্ষেত্ৰত আমি মনোনিৱেশ কৰিব পাৰোঁ, কৃষি বিশ্ববিদ্যালয়ত কৃষিৰ ওপৰত আমি গৱেষণা কৰিব পাৰোঁ, আৰু এই কৃষিৰ ওপৰত গৱেষণা কৰি আমি ভাল কৃষক হ'ব পাৰোঁ। কিন্তু আমাৰ ইয়াত কথা হ'ল কি, BA পাছ কৰিলে মানে তেওঁৰ ট্ৰেণ্ড চেঞ্জ হৈ গ'ল, তেওঁ পথাৰলৈ নাযায় আৰু কৃষক নহয়। কিন্তু বৈজ্ঞানিক পদ্ধতিৰে আমি এবিঘা মাটিত 1 বছৰত 3 লাখ টকা উপাৰ্জন কৰিব পাৰোঁ। গতিকে এই বৈজ্ঞানিক পদ্ধতিবোৰ আমি কেতিয়া শিকিম? চীন দেশত আপোনালোকে চাওক, এবিঘা মাটিত 3 লাখ টকা এজন খেতিয়কে উপাৰ্জন কৰে। বাৰিষাৰ দিনত আমি খেতি কৰিলোঁ, খেতিটো কৰি আমি বহি থাকিলোঁ, মানে বাৰিষাৰ আগে আগে আমি খেতি চপালোঁ, আৰু খেতি চপাই সেই ভঁৰালৰ ধান বছৰটো খালোঁ, আমি বহি থাকিলোঁ। কিন্তু মাজৰ সময়খিনিত ৰবি শস্য, খাৰিফ শস্য, এইবিলাক শস্যটো আমি কৰিব পাৰোঁ, কৰি লাখ লাখ টকা আমি উপাৰ্জন কৰিব পাৰোঁ সেই শস্য বিক্ৰী কৰি। চব্জিৰ চাহিদা আজি কোনো দিনে খতম নহয়, চব্জিটো লাগিবই, এই চব্জিৰ খেতি কৰিব পাৰোঁ। আৰু এটা কথা, খুব বেয়া কথা, তো ময়ো সন্মুখীন হৈছোঁ ন। মোৰ দেউতাই কৈছে, BA পাছ কৰি তই কি কৰিবি? BA পঢ়িব নালাগে, সাধাৰণ BA কৰিবি কি? তো মই ক'ব বিচাৰোঁ, সাধাৰণ BA কৰক না। মোৰ এজন ককাইদেউ আছে, তেওঁ ঘৰত সদায় গালি খায় যে তই ভালদৰে পঢ়া শুনাত মন নিদিয়, বাহিৰা কিতাপ পঢ়। বাহিৰা কিতাপ পঢ়ে, তেওঁ খুব বাহিৰা কিতাপ পঢ়ে, পঢ়া শুনাত মন নিদিয়ে, আৰু 2nd ক্লাছো নাপালে। তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰোঁতে 2nd ক্লাছো নাপালে, কিন্তু তেওঁ IPS অফিচাৰ হৈ গ'ল, UPSC কোৱালিফাইড কৰি দিলে। তো তেওঁ দেখুৱাই দিলে যে UPSC কোৱালিফাইড কৰিব পাৰে সাধাৰণ গ্ৰেজুৱেশ্যন কৰিও। আমি সেই কাম কিয় নকৰোঁ? আমি বাহিৰৰ কিতাপ, বাহিৰৰ নলেজটো আমাক লাগিব। আমি মহাত্মা গান্ধীৰ বিষয়ে পঢ়িছোঁ, আমি কিতাপত থকা যিবোৰ কথা পঢ়িছোঁ, সেই কথাবোৰ যদি আমি খৰচি মাৰি পঢ়োঁ, তেতিয়া UPSC, APSC আমি ক্লিয়াৰ কৰিব পাৰোঁ। তো মহাত্মা গান্ধী কোন আছিলে বুলি যদি আমি মহাত্মা গান্ধীৰ বিষয়ে কিতাপখনত লিখা এই সৰু গল্পটো আমি পঢ়ি থওঁ, তেতিয়াহ'লেতো আমি UPSC কোৱালিফাইড কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি APSC কোৱালিফাইড কৰিব নোৱাৰোঁ, আমি কম্পিটিটিভ এক্সামবিলাক কোৱালিফাইড কৰিব নোৱাৰোঁ। তেওঁ মহাত্মা গান্ধী জন্ম কেতিয়া হৈছিল, মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল, তেওঁ দাণ্ডী যাত্ৰা কেতিয়া কৰিছিল, তেওঁ কেনেকুৱা ধৰণৰ কি কি আন্দোলন কৰিছিল ব্ৰিটিছক খেদাবৰ কাৰণে, চন তাৰিখ, তেওঁ ৰিলেটেড গোটেইবিলাক আমি পঢ়িব লাগিব। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ বিষয়ে যদি আমাৰ জানিব লগা হয়, আম্বেদকাৰ কোন আছিল বোলে? ভাৰতীয় সংবিধান লিখিছিলে, তেনেকৈ ক'লেতো নহ'ব। আম্বেদকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল, তাৰ মডেল আম্বেদকাৰৰ মডেলত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া প্ৰতিষ্ঠা হৈ আছে, সেই কথাটো আমি জানিব লাগিব। ভাৰতীয় সংবিধানৰ কোনটো দফাত কি আছে আম্বেদকাৰে লিখা সংবিধানখনত, সেই কথা আমি জানিব লাগিব। আম্বেদকাৰে দলিতসকলৰ কাৰণে কি কৰিছিল, পুনে চুক্তিৰ কথা জানিব লাগিব। আম্বেদকাৰৰ ব্যক্তিগত জীৱন, কৰ্মজীৱন, তেওঁৰ বিষয়ে থ্ৰ'লি গোটেইখিনি যদি আমি ষ্টাডি কৰোঁ, অধ্যয়ন কৰি লওঁ, তেতিয়াহ'লে আমি কম্পিটিটিভ এক্সামত খুব সহজতে পাছ কৰিব পাৰোঁ। আৰু BA পাছ কৰি কি কৰিম বুলি কোৱা প্ৰশ্নটোত আৰু এটা উত্তৰ আছে ইয়াত। আপোনালোকে চাওক, BA পাছ কৰাৰ লগতে যেতিয়া আমি MA পঢ়িব যাওঁ, তেতিয়া আপোনালোকে ইণ্টাৰনেটত বিচাৰি চাব, BA ফেল'শ্বিপ বিচাৰি চাব, BA স্কলাৰশ্বিপ বিচাৰি চাব। বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে, যিবিলাক BPL ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্কলাৰশ্বিপ আছে, যিসকল আমাৰ গাৰ্ল চাইল্ড, অকল গাৰ্ল চাইল্ড আছে, ছিংগুল গাৰ্ল চাইল্ড, তাৰ কাৰণে বেলেগ স্কলাৰশ্বিপ আছে, STৰ কাৰণে বেলেগ স্কলাৰশ্বিপ আছে, SCৰ কাৰণে বেলেগ স্কলাৰশ্বিপ আছে। মই মোৰ ঘৰৰ কথা এটা উদাহৰণ দিওঁ। মোৰ পৰিবাৰে PhD কৰিছে, তেওঁতো ফেল'শ্বিপ লৈ PhD কৰিছে। জুনিয়ৰ ফেল'শ্বিপ আছে, JRF, SRF, ছিনিয়ৰ ফেল'শ্বিপ আছে, এই ফেল'শ্বিপবোৰ ল'ব পাৰে। গতিকে যেতিয়া PhDত এডমিশ্যন হয়, যেতিয়া MAত এডমিশ্যন হয়, সেই স্কলাৰশ্বিপবোৰ তেওঁলোকে এপ্লাই কৰিব পাৰে। PhD এডমিশ্যন হোৱাৰ লগে লগে PhD স্কলাৰশ্বিপ এডমিশ্যন এপ্লাই কৰাৰ লগে লগে যদি তেওঁলোকে জানে
ইণ্টাৰনেটতো আজিকালি চবৰ হাতত স্মাৰ্টফোন আছে, স্মাৰ্টফোন ভাল ব্যৱহাৰ কৰিব লাগে, ইণ্টাৰনেটত চাব লাগে কি স্কলাৰশ্বিপ আছে, কি ফেলোশ্বিপ আছে। ফেলোশ্বিপ এপ্লাই কৰক ল'ৰাবোৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰি PhD কৰক। PhDৰ প্ৰথম অৱস্থাতে 30,000 মান টকা দিয়ে এই প্ৰতি মাহত UGCয়ে 30,000 টকা দিয়ে, বা বিভিন্ন প্ৰতিষ্ঠানে যিবিলাকে ফেলোশ্বিপ দিয়ে 30,000-ৰ পৰা 50,000 55,000 পৰ্যন্ত দিয়ে। আৰু PhD কৰিয়েই কিছুমানে ভাবে যে PhD কৰিয়েই গোটেই খতম, কিন্তু PhDৰ পিছতো যে পোষ্ট ডক্টৰেট ফেলোশ্বিপ আছে, গৱেষণা কৰিব পাৰে মানুহৰ সুবিধা হোৱাকে, জনসাধাৰণৰ সুবিধা হোৱাকে বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰিব পাৰে। এই গৱেষণাবিলাক কৰক। SRFততো আৰু পইচা পায়। গৱেষণা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আপোনালোকে গাঁৱত যাব লাগিব। আমি দেখিছোঁ খুব কষ্ট কৰে গৱেষক ছাত্ৰসকলে, বিভিন্ন ধৰণৰ গাঁৱত যায়, গাঁৱে গাঁৱে গ্ৰাউণ্ড টু ডে ৰিপৰ্ট তেওঁলোকে সংগ্ৰহ কৰে, আৰু সংগ্ৰহ কৰি সমস্যাবিলাক বিভিন্ন পক্ষক তেওঁলোকে দেখায়, তেওঁলোকে থেচিছ লিখে, সেই থেচিছৰ পৰা যথেষ্ট মানুহ উপকৃত হয়। গতিকে পোষ্ট ডক্টৰেল ফেলোশ্বিপ ল'ব পাৰে, PhDৰ পিছতো তেওঁলোকে ফেলোশ্বিপ ল'ব পাৰে, ফেলোশ্বিপ লৈ পিনি কাম কৰিব পাৰে, চাইণ্টিষ্ট হ'ব পাৰে, জুনিয়ৰ চাইণ্টিষ্ট, ছিনিয়ৰ চাইণ্টিষ্ট হ'ব পাৰে। তাৰপিছত আৰু এটা সম্ভাৱনাপূৰ্ণ কেৰিয়াৰ আছে মৎস্য পালনৰ জৰিয়তে। আমি আমাৰ সম্ভাৱনা আছে, ইয়াত প্ৰবল সম্ভাৱনা আছে। আমাৰ যিহেতু পানীৰ অভাৱ নাই অসমত, গতিকে মৎস্য পালনটো এটা সম্ভাৱনা আমি ল'ব পাৰোঁ। আৰু এই মৎস্য ফিচাৰী পঢ়িবৰ কাৰণে আমাৰ ইয়াত কলেজো আছে, আপোনালোকে জানে নাই নাজানো, মই ইয়াত কলেজো আছে। আপোনালোকে চাওক, আমি অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশৰ পৰা মাছ আমদানি কৰোঁ, কিন্তু এটা কথা জানেনে, অসমৰ মাছ বাংলাদেশলৈ যে ৰপ্তানি হয়, 100 মেট্ৰিক টন মাছ ইয়াৰ পৰা বাংলাদেশলৈ ৰপ্তানি হয়। গতিকে এটা কথা চাওক, যেতিয়া আমাৰ সৰু সৰু যিবিলাক মৎস্য পালক আছে, ফিচাৰীত যেতিয়া মাছৰ বেমাৰ লাগে, এই বেমাৰটো ডায়েগনচিছ কৰিবৰ কাৰণে আমি মুম্বাইলৈ ৰিপৰ্টৰ কাৰণে পঠাব লাগে, মাছৰ কি বেমাৰ হৈছে এই ৰিপৰ্টটো চাবৰ কাৰণে। ভাৰতবৰ্ষৰ মুম্বাইত আছে বুলি জানো মই, তাৰ বাহিৰে আৰু কোনোবা এটা জেগাত আছে নেকি মই ইমান কনফাৰ্ম নহয়, কিন্তু বাহিৰলৈ পঠাব লাগে। ইয়াৰ ওপৰত আমি ষ্টাডি কৰি আমি ইয়াতেই যদি মৎস্য পালন কৰা মানুহবিলাকক বিজ্ঞানসন্মতভাৱে আমি মৎস্য পালন কৰি আমি যদি অসমত আমাৰ যিবিলাক চাহিদা আছে, এই চাহিদাবিলাক পূৰণ কৰি দিওঁ, লক্ষ লক্ষ মেট্ৰিক টন আমি অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশৰ পৰা মাছ আনো, সেই মাছত ফাৰ্মলিন মিক্স কৰে, তাক নেগেলিবৰ কাৰণে, পচি নাযাবৰ কাৰণে ফাৰ্মলিন ব্যৱহাৰ কৰে। সেই ফাৰ্মলিন যুক্ত মাছ খোৱাৰ কাৰণে আমি মৃতদেহ খোৱাৰ একেই কথা হয়। গতিকে আমি যদি আমাৰ খাদ্য খোৱাৰ বাবে আমি মৎস্য ইয়াতে আমি উৎপাদন কৰি লওঁ, সেই মৎস্য ছেক্টৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৰ্মজীৱন সকলোতো চাকৰি নাপায়, 1-2% মাত্ৰ গোটেই ভাৰতবৰ্ষখনত চৰকাৰী চাকৰি আছে। আপোনালোকক কৈ দিওঁ, মই মাত্ৰ চৰকাৰী চাকৰি 2%হে আছে। গতিকে এই 2% চৰকাৰী চাকৰি কাৰণে আমিতো আশা কৰি থাকিলে নহ'ব, মৎস্য পালন আমি কৰিব পাৰোঁ। বৈজ্ঞানিক পদ্ধতিৰে আমি মাছ পুহিবলৈ আমি শিকিব লাগিব। গতিকে আৰু আমি পিগাৰী কৰিব পাৰোঁ, বহুত চাহিদা আছে পিগাৰী ফাৰ্ম আমি কৰিব পাৰোঁ। বৰ্তমান সময়ত ইঞ্চুৰেঞ্চ ছেক্টৰত আমি কাম কৰিব পাৰোঁ। ইঞ্চুৰেঞ্চ ছেক্টৰ আপোনালোকে চাওক, গাড়ী মটৰৰ পৰা ধৰি মানুহৰ জীৱন সকলোবিলাক ইঞ্চুৰেঞ্চ হয়। আজিকালিতো এনেকুৱা হৈছে ICICI এনেকুৱা ইঞ্চুৰেঞ্চ কোম্পানী আছে যে মই গুৱাহাটীলৈ যদি যাওঁ, মই 10 টকা এটা দি মই গুৱাহাটীলৈ যাওঁতে মোৰ লাইফ ইঞ্চুৰেঞ্চ কৰি থৈ যাব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ আছে ছেক্টৰবিলাক। গতিকে টেক্সৰ জামালা আছে, ইঞ্চুৰেঞ্চটো মানুহে কৰে প্ৰতি বছৰতে। যিসকল দৰমহা পায়, যিসকল চাকৰিয়াল ব্যক্তি আছে, তেওঁলোকে ইঞ্চুৰেঞ্চ কৰে। ইঞ্চুৰেঞ্চৰ নিডছ কেতিয়াও খতম নহয়। গতিকে ইঞ্চুৰেঞ্চ ছেক্টৰত আমি নিজে কাম কৰিব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইঞ্চুৰেঞ্চ ছেক্টৰত কাম কৰিব পাৰে। তো একেবাৰে মূলধন নোহোৱা কিছুমান আমি বিজনেছ নহয়, আচলতে বিজনেছো কৰিব পাৰে। মূলধন নোহোৱা কিছুমান ক্ৰিয়েটিভ কাম কৰিব পাৰোঁ, ক্ৰিয়েটিভ ৰাইটিং কৰিব পাৰোঁ। মই আমাৰ গোগামুখতে আছে, দুজনমান দাদা আছে, এজনে নাটক লিখে আৰু এজনে স্ক্ৰিপ্ট লিখিছে। নিউজ লাইভৰ যি ৰং নামৰ চেনেল আছে, ৰং চেনেলত তেওঁ স্ক্ৰিপ্ট চলি আছে। গতিকে তেওঁ এটা স্ক্ৰিপ্টৰ বিনিময়ত এটা খণ্ড এটা যদি লিখে, এটা খণ্ডৰ বিনিময়ত তেওঁ প্ৰায় 2,000 মান টকা পায়। গতিকে এটা খণ্ড প্ৰতিদিনাই এটা খণ্ড যিহেতু ধাৰাবাহিক চলি যায়, এদিনত 2,000কে পালে 1 মাহত 60,000 টকা, 60,000 টকাত আৰামত চলিব পাৰে। তাক কয় ক্ৰিয়েটিভ ৰাইটিং। আমি নাটক লিখিব পাৰোঁ, ক্ৰিয়েটিভ ৰাইটিং। বিভিন্ন ধৰণৰ চিৰিয়েল, মেগা চিৰিয়েলবোৰ চলি থাকে, বিভিন্ন ধৰণৰ নাটক চলে, বিভিন্ন ধৰণৰ থিয়েটাৰ আদি চলে, ক্ৰিয়েটিভ ৰাইটিং কৰিব পাৰোঁ। আৰু এটা কথা, বৰ্তমান সময়ত যিহেতু সকলোৰে হাতত মোবাইল ফোন, ইণ্টাৰনেট, মোৰ এটা ৱেবছাইট আছে, মই কৈ থওঁ আপোনালোকৰ সুবিধা হ'ব, মোৰ ছাত্ৰ ছাত্ৰীসকলৰো আমাৰ সুবিধা হ'ব। মোৰ এটা ৱেবছাইট আছে, ডক্টৰ হৰিছ ৱেল ফিউচাৰ। এই ডক্টৰ হৰিছ ৱেল ফিউচাৰত মই স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ মই লিখি থওঁ। এই ৱেবছাইটটোৰ পৰা মই মাহত যথেষ্ট পইচা মোৰ ইনকাম হয়। মই আচলতে ইনকাম কৰিবৰ কাৰণে এই ৱেবছাইটটো কৰা নাছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ যে গুগলে
এটা ধুনীয়া সুবিধা দি থৈছে যিহেতু গুগলে, যিহেতু আমি নেট ইউজ কৰিছোঁ, মোবাইলটো ইউজ কৰিছোঁ, আমি ডাটা খৰচ কৰিছোঁ, আমি আমাৰ তাত বৌদ্ধিক চিন্তা কৰিছোঁ, এই বৌদ্ধিক চিন্তাখিনিক আমি তাত উপস্থাপন কৰিছোঁ। উপস্থাপন কৰাৰ কাৰণে তাৰ বিনিময়ত যদি গুগলে আমাক কিবা এটা দিয়ে, পইচা দিয়ে, সেইটোতো আমি ল'ব পাৰোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই ক্ৰিয়েটিভ ৰাইটিং কৰি যদি গুগলত তেওঁলোকৰ এই ক্ৰিয়েটিভ লিখাবিলাক তেওঁলোকে দিয়ে, এটা ব্লগ বনাই ল'লে, এটা ৱেবছাইট যদি বনাই লয়, আজিকালি পইচাও নালাগে ৱেবছাইট বনাবলৈ, ফ্ৰী হষ্টিং পায়, ফ্ৰী ৱেবছাইট পায়, তাতেই প্ৰথমতে যদি তেওঁলোকে আৰম্ভ কৰে কাম, তেতিয়াওতো তেওঁ এটা চলি থকাৰ এটা ৰাস্তা তাত তৈয়াৰ হ'ব। তাৰ আনুষাংগিকভাৱে ঘৰৰ কাম বন কৰি থাকিব পাৰিব বিভিন্ন ধৰণৰ। তাৰপিছত আৰু এটা কথা, ইউটিউবটো বৰ্তমান সময়ত প্ৰত্যেকৰে মোবাইলত হাতে হাতে ইউটিউব আছে, সকলোৱে ইউটিউব চায়। মোৰো এটা ইউটিউব চেনেল আছে, ডাক্তৰ হৰিশ ৱেল ফিউচাৰ বুলি এটা ইউটিউব চেনেল আছে। প্ৰায় 2,96,000 মান ছাবস্ক্ৰাইবাৰ আছে, মানে মোৰ সদস্য আছে তাতে। আৰু সেই ইউটিউব চেনেলটো আচলতে মই এইটো ব্যক্তিগত কথা, মোৰ পৰিবাৰে মোক গালি পাৰি আপুনি মানুহৰ জনসাধাৰণৰ উপকাৰ হ'ব, আপুনি এটা ইউটিউব চেনেল কৰক, তাতে স্বাস্থ্য সম্পৰ্কীয় কথা বতৰাবিলাক কওক বুলি মোক মানে তেওঁ খাটনি কৰি ইউটিউব চেনেলটো মোক কৰাইছিলে। আৰু সেই ইউটিউব চেনেলটো কৰাৰ পিছত দেখিলোঁ যে ইউটিউব চেনেলত মোৰ যিবিলাক কণ্টেণ্ট আছিলে, মই আচলতে মোৰ এই মোবাইলটোৰ লগত, যিটো মোবাইলত এতিয়া লাইভ কৰি আছোঁ, এই মোবাইলটোৰ লগতে মই কথাবিলাক কওঁ। প্ৰথম অৱস্থাত খুব বেয়া, এনেকৈ মানে একো ভিডিঅ' কোৱালিটিও নাই, গতিকে এনেকুৱাকৈ মই এই ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ। তো গতিকে মূলধন নালাগে, খালি স্মাৰ্ট ৱৰ্ক কৰিব লাগে। এটা কথা আপোনালোকে খাটাং, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, হাৰ্ড ৱৰ্ক নহয়। ছাত্ৰ ছাত্ৰীসকলক যদি আমি সুধোঁ যে তোমালোকে জীৱনত সফল হ'বৰ কাৰণে কি কৰিবা, বোলে খুব হাৰ্ড ৱৰ্ক কৰিম, আমি হাৰ্ড ৱৰ্কিং হ'লে আমাৰ সফলতা নিশ্চিত। তে এটা কথা আপোনালোকে চাওক, হাৰ্ড ৱৰ্ক কোনে কৰে, খুব কঠোৰ কামবিলাক কোনে কৰে, ঠেলাৱালা কিজনে কৰে, আমাৰ ভাই বন্ধু যিসকল আমাৰ ঠেলাৱালা আছে তেওঁলোকে হাৰ্ড ৱৰ্ক কৰে। ৰিক্সা চালক কিজনে কৰে, হাৰ্ড ৱৰ্ক কৰে তেওঁলোকে, আমাৰ ভাই বন্ধু যিসকল ৰিক্সা চালক আছে তেওঁলোকে কৰে। কিন্তু আমাৰ ৰিক্সা চালক, ঠেলা চালকসকলৰ অৱস্থা দেখোন এতিয়া খুব কেইবামহলীয়া বিল্ডিং থাকিব লাগিছিলে, বেংক বেলেঞ্চ বহুত থাকিব লাগিছিলে, তেওঁলোকৰ বহুত পইচা থাকিব লাগিছিল। কাৰণ কেলৈ, তেওঁলোকে খুব হাৰ্ড ৱৰ্ক কৰে। কিয় নাই, তেওঁলোকে হাৰ্ড ৱৰ্ক কৰে, আচলতে স্মাৰ্ট ৱৰ্ক নকৰে। বৰ্তমান সময়ত স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। স্মাৰ্ট ৱৰ্কৰ যুগ এইটো। ঘৰত বহি স্মাৰ্টফোনটোৰে কোটি কোটি টকা আৰ্ণ কৰিব পাৰোঁ আমি। ইউটিউব এনেকুৱা হৈছে বৰ্তমান সময়ত, ডাঙৰ ডাঙৰ কোম্পানীয়ে বিচাৰি আছে যে তেওঁলোকে প্ৰমোশ্যন কৰায়, যে তেওঁলোকে এডভাৰটাইজমেণ্ট কৰে। আপোনালোকৰ একো নালাগে, না টাইপইড নালাগে, DSLR কেমেৰা নালাগে 2 লাখ 3 লাখ টকীয়া। এনেকুৱা কোম্পানী আছে, স্মাৰ্ট ৱৰ্ক লাগে, মানুহে স্মাৰ্ট ৱৰ্ক কৰিব লাগে, এনেকুৱা কোম্পানী আছে, বিচাৰি থাকে। এতিয়া আপোনালোকে অসমত দেখিছে ডিম্পু বৰুৱা, এটা আপোনালোকে ইউটিউব চেনেল আপোনালোকে চাইছে, ডিম্পু বৰুৱা, আমাৰ বিতুপন, আমাৰ বহু মানুহ আছে, আমাৰ ৰাজা, মিষ্টাৰ ৰাজা, মানুহ হহুৱাই, বিভিন্ন ধৰণৰ জমনি ভিডিঅ' বনাই মানুহক হহুৱাই, বহু মানুহে সেই ভিডিঅ'বোৰ ৱাটচ কৰে, চায়। আৰু আমাৰ ডিম্পু বৰুৱাই মানুহক মনোৰঞ্জন দিয়ে, আৰু কিছুমান ব্লগ বনায়, তেওঁ বহুত ঠাইত যায়, সেই ঠাইবোৰৰ ভিডিঅ' তেওঁ ইউটিউবত আপলোড কৰে। তো এই মানুহবিলাকে স্মাৰ্ট ৱৰ্ক কৰি আছে। বিতুপন, আমাৰ লখিমপুৰৰ ল'ৰা বিতুপন, সেই বিতুপনে ব্লগ বনায়, আৰু তেওঁলৈ চাইনাৰ পৰা সুদূৰ চীন দেশৰ পৰা সিদিনা এটা 25,000 টকাৰ এটা সামগ্ৰী পঠাইছে, এটা মাইক্ৰফোন পঠাইছে। সেই মাইক্ৰফোনটো ৰিভিউ কৰি দিব লাগে, কোম্পানীটোৱে পঠাইছে। 25,000 টকীয়া মাইক্ৰফোন পঠাইছে তেওঁলৈ ৰিভিউ কৰি দিবৰ কাৰণে। ঠিক তেনেকৈ কোম্পানীয়ে বিচাৰি থাকে যে এটা ভাল ইউটিউব চেনেল, স্মাৰ্ট বয় বিচাৰে, স্মাৰ্ট ল'ৰা ছোৱালী বিচাৰে। গতিকে আমাৰ হাতত স্মাৰ্টফোনটো থাকি যদি আমি স্মাৰ্ট বয় নহয়, লেজি বয় হৈ থাকোঁ, তেতিয়াতো নহ'ব ন। আৰু এটা কথা এইখিনিতে, ইউটিউব চেনেল কৰিব, কিন্তু এইটো আনুষাংগিক আপোনালোকে একেবাৰে বৃত্তিগত পেচা হিচাপে নল'ব। বহুতে পেচা হিচাপে লৈছে, চলিছে। ময়ো কওঁ আপোনালোকক, ময়ো বহু হাজাৰ টকা পাইছোঁ ইউটিউবৰ পৰা, 1000 টকা পাইছোঁ। মইতো চোৱা ফিজ নলওঁ, পেচেণ্টৰ চোৱা ফিজ নলওঁ, মই সকলোকে ফ্ৰীকৈ চাই দিওঁ, পইচা নলওঁ মই চোৱাৰ বিনিময়ত। আৰু ইউটিউবৰ পৰাই মই আচলতে চলি থাকিব পৰা হৈ যায়। গতিকে এনেকুৱা চলি থাকিব পৰা হয়। গতিকে আপোনালোকে ইউটিউব কেৰিয়াৰ হিচাপেও ল'ব পাৰে। তো মই নকওঁ লওক বুলি, কিন্তু আনুষাংগিক সমান্তৰালভাৱে আপোনালোকৰ যি ক্ৰিয়েটিভিটি আছে, এই ক্ৰিয়েটিভিটিখিনি তাত প্ৰদৰ্শন কৰিবৰ কাৰণে ল'ব পাৰে। আৰু এটা কথা চাওক, বৰ্তমান সময়ত সময় উকলি গৈছে দেই, 9টা বাজিব হ'ল। 9টা বজালৈকে মোক টাইম দিছিলে এডমিনে। যদি কিবা অসুবিধা হয় আপুনি ইয়াতে এটা মেছেজ কৰিব, এডমিন মহোদয় আপোনাক অনুৰোধ জনাইছোঁ, এটা মেছেজ কৰি দিব। যদি আপোনালোকৰ কিবা অসুবিধা হয়, মই লাইভটো সামৰিম। যদি অসুবিধা হোৱা নাই তেতিয়াহ'লে আৰু অকণমান যাম, সামৰিম আৰু বেছি সময় নাযাওঁ। ইউটিউব কেৰিয়াৰ হিচাপে আপোনালোকে ল'ব পাৰে, আনুষাংগিক কেৰিয়াৰ হিচাপে। এইবিলাক হৈ গ'ল স্মাৰ্ট ৱৰ্ক। কিন্তু আৰু এটা কথা, অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা কওঁ, যিটো আমাৰ কাৰণে অতি ভয়াৱহ হৈ উঠিছে বৰ্তমান সময়ত। যিহেতু টিভিটো এডিঅ'ট বক্স বুলি কয়,
এই টিভিটোৰ আগত কিন্তু গাঁৱৰ ল'ৰা ছোৱালী আমি দেখিছোঁ ঘণ্টা ঘণ্টা টিভিৰ আগত বহি সময় পাৰ কৰি দিছে, বিভিন্ন ধৰণৰ কিবা কিবি ফটোৱা চিৰিয়েল চাই সময় পাৰ কৰিছে। কিন্তু এজন ছাত্ৰই টিভি চিৰিয়েল চোৱা আপোনালোকে বাদ দিয়ক, মই অনুৰোধ কৰিম, মই ছাত্ৰসকলক উদ্দেশ্যি কৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ চিৰিয়েল নিজেই সৃষ্টি কৰক, লিখক। আমি মেট্ৰিক পাছ কৰাৰ পিছত প্ৰায় 10-12খন উপন্যাস পঢ়ি সমাপ্ত কৰি দিছিলোঁ, 10-12খন উপন্যাস পঢ়িছিলোঁ। আজিকালি দেখিছোঁ ল'ৰা ছোৱালীয়ে উপন্যাস নপঢ়ে, টিভিৰ সন্মুখত বহি থাকে, যিটো অত্যন্ত দুখজনক কথা হৈছে। টিভি চাই চাই সময় বহু নষ্ট কৰি দিয়ে। সময় বহুমূলীয়া, কিন্তু সময় পাখি লগা কাৰৰ দৰে উৰি গুচি যাব, ই কেতিয়াও ঘূৰি নাহিব। টিভি চাই থকা মানুহৰ কিন্তু ক্ৰিয়েটিভিটি ধ্বংস হৈ যায়, খতম হৈ যায়। মোবাইলত টিকটক কৰা মানুহৰ কিন্তু ক্ৰিয়েটিভিটি খতম হৈ যাব। টিকটক আৱিষ্কাৰ কৰাজনে কৈছে যে ভাৰতবৰ্ষত যে ইমান অৰ্ডিনাৰী কাম নোহোৱা মানুহ আছিল মই ভবাই নাছিলোঁ। এই টিকটক এপটো মই জাষ্ট মনোৰঞ্জনৰ কাৰণে বনাইছিলোঁ, কিন্তু ভাৰতবৰ্ষৰ এনেকুৱা অৰ্ডিনাৰী কিছুমান ফটোৱা মানুহে এই টিকটক বনাই বনাই সময় খৰচ কৰে। এই কথাটো কিন্তু টিকটক বনোৱাজনে আচৰিত হৈছে যে ভাৰতবৰ্ষত মেণ্টেলি ডিষ্ট্ৰাবেঞ্চ বহুত মানুহ আছে বুলি কৈছে এই টিকটক কৰাৰ পৰিপ্ৰেক্ষিতত। গতিকে এই কথাবিলাক আমি অনুধাৱন কৰিব লাগিব। টিকটকৰ ক্ৰিয়েটিভিটি কি? মুখখন বেকা কৰি মোবাইলটো আগত ধৰি দুটামান বেকা বেকিকৈ বান্দৰৰ নিচিনা জঁপিয়াই দিলোঁ, হৈ গ'ল টিকটক। তো এইটোৰ পৰা আমাৰ লাভ কি হ'ব? তো মোবাইলটোৱে ধ্বংস কৰি দিছে, মানুহক প্ৰজন্ম ধ্বংস কৰিছে, প্ৰজন্মৰ যি চিন্তা শক্তি বুদ্ধি খতম কৰি দিছে, সকলো শেষ কৰি দিছে। গতিকে এই কথাটো কিন্তু বহু বেয়া হৈ গৈছে। ছাত্ৰ ছাত্ৰীৰ ক্ৰিয়েটিভিটি খতম কৰি দিছে। আজিৰ ছাত্ৰই কবিতা নিলিখে, আজিৰ ছাত্ৰই গল্প নিলিখে, আজিৰ ছাত্ৰই উপন্যাস নপঢ়ে। ৰাতিপুৱা শুই উঠি উপন্যাস কিতাপ পঢ়িব লাগে, নিজৰ বিষয়বস্তু পাঠ কৰিব লাগে, দিনটোত কেনেকৈ আগবাঢ়ি যাম সেই কাম কৰিব লাগে। কিন্তু তাৰ বিনিময়ত কৰিছে কি? ৰাতিপুৱা শুই উঠিয়ে যেন মোবাইলটো নাচালে গোটেই দিনটোৱেই নচলিব, এনেকুৱা ধৰণৰ এটা পৰম্পৰা গঢ় লৈ উঠিছে, মোবাইল পৰম্পৰা। গতিকে এই পৰম্পৰাৰ পৰা যদি আমি সময় থাকোঁতে ওলাই আহিব নোৱাৰোঁ, আমি কেৰিয়াৰৰ ক্ষেত্ৰত আৰু ডিপ্ৰেশ্যনত ভুগিব লাগিব। আমি সদায় মোবাইলৰ পজিটিভ আৰু নেগেটিভ দুটা দিশ থাকিব। মোবাইলত আপোনালোকে যদি গুগলত চাৰ্চ কৰে, হয় গুগল চাৰ্চ কৰি আমি বিভিন্ন ধৰণৰ তথ্য পাব পাৰোঁ, কিন্তু গুগল চাৰ্চ কৰা কিছুমান তথ্য হয়তো ভুলো হ'ব পাৰে। গুগলৰ পৰা হয়তো কোনোবা হেকাৰে কেতিয়াবা হেক কৰি দিলে, মোৰ ৱেবছাইটটো আজি 4 দিনমানৰ আগতেও হেক কৰি পেলাইছিল, হেক কৰি দিলে গোটেই তথ্য খতম গ'ল। তো কিতাপখন আমাৰ কিন্তু চিৰযুগমীয়া। আজিকালি ল'ৰাই কিতাপ নিকিনে, কিতাপখন চিৰযুগমীয়া, কিতাপ পঢ়াৰ আনন্দ বেলেগ। কিতাপ পঢ়াৰ আনন্দ কিমান সেই কথাটো পঢ়া মানুহেহে বুজি পায়। গতিকে আমি যদি কিতাপ পঢ়াৰ আনন্দ লওঁ, কিতাপ পঢ়াৰ আমি এটা পৰম্পৰা আমি বনাই লওঁ, আমি নিশ্চিতভাৱে আমি আগুৱাই যাব পাৰিম। কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ পটেঞ্চিয়েলিটি কি আছে, মই লাইফটো সামৰিম, আপোনালোকক যথেষ্ট আমনি দিছোঁ, মোৰ কথাই যথেষ্ট আপোনালোকক আমনি লগাইছে, বহু সময় মই বকি আছোঁ। গতিকে সামৰিম এতিয়া লাইফটো। মই অকণমান ধৈৰ্য ধৰক যিকেইজনে চাই আছে। কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমাৰ ফ'কাছ একদম স্পষ্ট হ'ব লাগিব। মই ফটোগ্ৰাফাৰ হ'ম, তো ফটোগ্ৰাফাৰ হ'ব পাৰোঁ আমি, মোৰ হবি ফটোগ্ৰাফাৰ, মই ফটোগ্ৰাফাৰ হ'ম। মোক যদি টানি টুনি ইঞ্জিনিয়াৰত ভৰাই দিয়ে, তেতিয়াহ'লে মোৰতো ইঞ্জিনিয়াৰ বৃত্তিটোতো মোৰ নহয়। গতিকে মই সেই দিশততো মই ছাকচেছ হ'ব নোৱাৰিম। মোৰ এইম আছিলে মই সমাজসেৱক হোৱাৰ, কিন্তু মোক যদি লগাই দিয়ে, গৈ ইঞ্জিনিয়াৰত লগাই দিয়ে, তো তেতিয়াহ'লে মই কি কৰিম? যদি মোৰ এইম আছিলে ইঞ্জিনিয়াৰ হোৱা, মোক যদি গান গাবলৈ লগাই দিয়ে, লতা মংগেশকাৰক যদি ইঞ্জিনিয়াৰ হ'বলৈ লগালেহেঁতেন, শচীন তেণ্ডুলকাৰক যদি ডাক্তৰ হ'বলৈ লগালেহেঁতেন, কিন্তু শচীন তেণ্ডুলকাৰৰ প্ৰতিভা তেতিয়াই খতম হৈ গ'লহেঁতেন। গতিকে এনেকুৱা কিছুমান আমি গুৰুত্ব দিব লাগিব। আমি অভিভাৱকৰ নিডছ পূৰণ কৰিবলৈ নহয়, আমি এজন দেশৰ সুনাগৰিক হিচাপে আমাৰ সন্তানক গঢ়ি তুলিব লাগিব। আমি এই দেশত চলা অন্যায়, অবিচাৰ, দুৰ্নীতি, এই ভয়াৱহ পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে যিসকল আমাৰ ভৱিষ্যত প্ৰজন্ম আছে, এই প্ৰজন্মক মাত মাতিবৰ কাৰণে শিকাব লাগিব। আমি মানৱীয়তাৰ পাঠ শিকাব লাগিব, যিহেতু এতিয়া এইকেইদিন দেখিছে আপোনালোকে, মানুহে মানুহক মাৰিবলৈ ভয় কৰা নাই, কুকুৰ মেকুৰীৰ দৰে, হাঁহ পাৰৰ দৰে মানুহক মাৰি দিবলৈ কুণ্ঠাবোধ কৰা নাই। প্ৰতিদিনে মব লিঞ্চিং ঘটনা বাঢ়ি গৈ আছে, এটাৰ পিছত এটা মানুহে মানুহক মাৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। মানৱীয়তা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আজি সমাজত, খতম হৈ গৈছে, মানৱীয়তা বোলা বস্তুটো নাইকিয়া হৈ গৈছে। এই ক্ষেত্ৰবিলাকৰ কথাও আমিতো ভাবিব লাগিব। গতিকে মানৱীয় দৃষ্টিভংগীৰে শিশুক উচ্চ শিক্ষিত, সুশিক্ষিত কৰি তুলি সমাজৰ ৰাইজৰ উন্নতিৰ হকে, সমাজৰ নিপীড়িত দৰিদ্ৰ জনসাধাৰণৰ উন্নতিৰ হকে আমাক যি জীয়াই ৰাখিছে, আমাক যি কৃষক বনোৱা হালোৱাই আমাক খাদ্য খুৱাই, অন্ন খুৱাই আমাক জীয়াই ৰাখিছে, যিসকলে দিন ৰাত পৰিশ্ৰম কৰি এই দেশক সুন্দৰ
সুন্দৰকৈ গঢ় দিয়াত আমাক সহায় কৰি আছে, এই মানুহখিনিৰ কথা আমি ভাবিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক ক'ব লাগিব। আমি ল'ৰা ছোৱালীক একেবাৰে শিশুৰ অৱস্থাৰ পৰাই আমি তেওঁলোকক বুজাব লাগিব যে ডক্তৰ হৈ ভৱিষ্যতে মানুহক তোমালোকে সেৱা কৰিব লাগিব, ইঞ্জিনিয়াৰ হৈ লক্ষ লক্ষ মানুহৰ মথাউৰি নিৰ্মাণ কৰিব লাগিব, ঘৰ নিৰ্মাণ কৰিব লাগিব, লক্ষ লক্ষ মানুহৰ যি দুখ সেই দুখ মোচন কৰিব লাগিব, তুমি দেশৰ সুনাগৰিক হ'ব লাগিব। এই কথাটো আমি ল'ৰা ছোৱালীক শিকাব লাগিব। কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমি তেওঁলোকৰ যি পথ, আমি ৰাস্তা, সেই ৰাস্তাৰ কথা আমি আঙুলিয়াই দিম। আৰু নিৰ্বাচন কিন্তু কেৰিয়াৰ তেওঁলোকক নিজেই কৰিবৰ কাৰণে স্বাধীনতা দিব লাগিব। তেতিয়াহে আমাৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব। নহ'লে ঘুষখোৰ অফিচাৰ, লুটেৰা ডক্তৰ আৰু দুৰ্নীতিগ্ৰস্ত ইঞ্জিনিয়াৰ আৰু দেশৰ যি IPS অফিচাৰ, IPS অফিচাৰ, DC, এইবিলাক মানে উপায়ুক্ত যিবিলাক হৈ থাকে, এই মানুহবিলাক এইবিলাক যে হয় জানে আৰু এইবিলাক মানে তাৰে যিমানবিলাক আছে, যিবিলাক অফিচাৰ আছে, চব ঘুষখোৰ, প্ৰায়বিলাকে, আধা সংখ্যকে আপোনালোকে ঘুষখোৰ। জনসেৱা কৰা অফিচাৰ খুব কমেই আছে। যিসকল অফিচাৰ আছে তেওঁলোককতো আমি সদায় তাৰিফ কৰিবই লাগিব, তেওঁলোকৰ গুণগানটো গাবই লাগিব। আৰু যিসকল ধন ঘটাৰ মানসিকতাৰে কৰি আছে তেওঁলোকক আমি দুখ দিবও নোৱাৰোঁ। তেওঁলোকৰ যাতে এই মানসিকতা পৰিৱৰ্তন কৰে তাৰ কাৰণে অনুৰোধ জনাম। আৰু আমি ভৱিষ্যত প্ৰজন্মৰ কথা কৈছোঁ। আচলতে ভৱিষ্যত প্ৰজন্মৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি দেশৰ সুনাগৰিক বনাবই লাগিব। হাতে হাত ধৰি আমি সকলোকে মৰম চেনেহেৰে, সকলোৰ প্ৰতি আমাৰ ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা আৰু মানৱীয়তাৰ দৃষ্টিভংগী যাতে সদায় বুকুত কঢ়িয়াই লৈ ফুৰে, তাৰ কাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সদায় অনুপ্ৰাণিত কৰিব লাগিব। এটা ভাল পৰিৱেশ দি আমি ভাল দেশৰ সুনাগৰিক হিচাপে গঢ়ি তুলিব লাগিব। তাকেই মই কামনা কৰিম। আৰু আজি এই লাইভটো আহিবৰ কাৰণে সুবিধা দিয়াৰ বাবে মই এই গ্ৰুপৰ এডমিন মহোদয় গোটেই কেইজনলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ এই লাইভটো চাই থকা আপোনালোক জ্যেষ্ঠসকললৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু সেৱা জনাইছোঁ। কনিষ্ঠসকললৈ মৰম যাচিছোঁ, যাতে আমি পৰৱৰ্তী সময়ত এনেদৰে লগ পাই থাকোঁ। তাৰ বাবে আপোনালোকে মেছেজ কৰি থাকিব। ফেচবুকত মোৰো এটা পেজ আছে, ডক্টৰ হৰিশ ৱেলফেয়াৰ, ফ'ল' কৰি ল'ব পাৰে, লাইক কৰি ল'ব পাৰে। তাতো মই লাইভ আহি থাকোঁ। আৰু পৰৱৰ্তী সময়ত যদি এডমিন মহোদয় বিচাৰে বেলেগ টপিকৰ ওপৰত আহিম। আজি নিশ্চয় আপোনালোকে আমনি পালে। যদি আমনি পাইছে তেনেহ'লে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু যদি এই লাইভটোৱে আপোনালোকক উপকৃত কৰা বুলি আপোনালোকে ভাবিছে তেনেহ'লে মই খুব শান্তি পাম। পুনৰ আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। সকলোলৈকে নমস্কাৰ জনাই আজি লাইভটো সামৰণি মাৰিছোঁ। ধন্যবাদ।